কেনে আছা ছাত্ৰ-ছাত্ৰীসকল? আশা কৰো তোমালোকে ভালেই আছা। ই কক্সালৈ স্বাগতম জনালো। মই উপাসনা ভূঞা। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠটি অধ্যায় কলাৰ দ্বিতীয়টি অংশ আলোচনা কৰিবলৈ লৈছো। এই অংশটিৰ নাম হৈছে ভাজক কলা। ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে ইয়াৰ আগৰটো অংশত কিন্তু কলাৰ ধাৰণাটো পাইছা আৰু কলাৰ ধাৰণাটো লোৱাৰ পিছত তোমালোকক মই জনাইছো যে উদ্ভিদ কলা আৰু প্ৰাণী কলাৰ মাজত কিন্তু কিছুমান পাৰ্থক্য আছে। এতিয়া আমি পোনপ্ৰথমতে উদ্ভিদ কলাৰ বিষয়ে আলোচনা কৰিব লাগিব। উদ্ভিদ কলা, ইয়াত তোমালোকক উদ্ভিদ কলা অৰ্থাৎ প্লান্ট টিস্যু তাৰ বিষয়ে দিয়া হৈছে যে বিভাজন ক্ষমতাৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত কিন্তু বিভক্ত কৰা হৈছে। ইয়াক মানে অৰ্থাৎ উদ্ভিদ কলাক দুটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম ভাগটোৱে হৈছে ভাজক কলা আৰু দ্বিতীয়টো হৈছে স্থায়ী কলা। এতিয়া আজি আমি আমাৰ এইটো অংশত কিন্তু এই ভাজক কলাটোৰ বিষয়ে, এইটো কলাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম আৰু ইয়াৰ পৰৱৰ্তী অংশত আমি স্থায়ী কলাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি এইখনত চাওঁচোন হা, এইখন শ্লাইডতনো কি দিছে। এজোপা উদ্ভিদৰ ছবি তোমালোকক দেখাবলৈ চেষ্টা কৰা হৈছে আৰু ভাজক কলা আৰু ইংৰাজীত ইয়াক কয় মেৰিষ্টেমেটিক টিস্যু। ভাজক কলাৰ কথা কৈছে উদ্ভিদৰ বৃদ্ধি কেৱল মাত্ৰ কিছুমান নিৰ্দিষ্ট অঞ্চলতহে সংঘটিত হয় আৰু এই অঞ্চলটো বিভাজনশীল কলাৰে গঠিত আৰু এই বিভাজনশীল কলাবিলাকে কিন্তু ভাজক কলা নাম দিয়া হৈছে বা আখ্যা দিয়া হৈছে। অৰ্থাৎ উদ্ভিদৰ কিছুমান নিৰ্দিষ্ট অঞ্চলত বিভাজনশীল কলা কিছুমান থাকে আৰু সেই কলাবোৰকে ভাজক কলা বুলি কয়। ইয়াত এটা চিত্ৰৰ জৰিয়তে আমাক দেখুৱাবলৈ চেষ্টা কৰিছে ভাজক কলাৰ উপস্থিতি উদ্ভিদৰ বিভিন্ন অঞ্চলত। ইয়াত তোমালোকে ছবিত দেখিবলৈ পাইছা কিছুমান ভাজক শব্দটো বা ভাজক কলা শব্দটোৰ আগত কিছুমান শব্দ দিছে। অৰ্থাৎ ইয়াত প্ৰথমতে দিছে অগ্ৰস্থ ভাজক কলা আৰু লগতে দিয়া হৈছে নিবেশিত ভাজক কলা, পাৰ্শ্বীয় ভাজক কলা। উদ্ভিদৰ কিছুমান বিশেষ অংশও দেখুওৱা হৈছে, যেনেকে উদ্ভিদৰ যিটো অগ্ৰ বা আগ অংশটো দেখুওৱা হৈছে, তাৰ পাছতে উদ্ভিদৰ শিপা অংশ দেখুওৱা হৈছে, শিপাৰ আগটো দেখুওৱা হৈছে বা শিপাৰ যিটো অগ্ৰ অংশ তাক দেখুওৱা হৈছে, লগতে কাণ্ডৰ এটা অংশ দেখুওৱা হৈছে আৰু পাতৰ ঠাৰিৰ অংশ আমাক দেখুওৱা হৈছে। এই অঞ্চলবোৰ দেখুওৱা হৈছে কাৰণ এই নিৰ্দিষ্ট অংশবোৰতে বা অঞ্চলবোৰতে কিন্তু এই ভাজক কলাবোৰ উপস্থিত হৈ থাকে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া ভাজক কলা যে বিভাজনশীল সেই কথাটো আমি বুজিবলৈ, জানিবলৈ বা তোমালোকে প্ৰত্যক্ষ কৰিবলৈ এটা কাৰ্যকলাপ কৰিব লাগিব। এই কাৰ্যকলাপটো কৰিবলৈ আমি কি কৰিব লাগিব চাওঁ আহাচোন। প্ৰথমতে আমি 2 গিলাচ পানী ল'ব লাগিব। তাৰ পিছত দুইটা গিলাচতে আমি কিন্তু দুটা পিঁয়াজ লৈ উভতাই তাতে সুমুৱাই থব লাগিব। তাৰ পাছত আমি 3 দিন মানৰ কাৰণে সেয়া তেনেকৈ স্থিৰভাৱে ৰাখি থব লাগিব আৰু 3 দিন বা চতুৰ্থ দিনাখন যেতিয়া আমি পৰ্যবেক্ষণ কৰিম বা চাম, আমি কি দেখিবলৈ পাম, আমি পৰ্যবেক্ষণবোৰ চাই কিছুমান কথা বুজি পাব লাগিব বা বুজিবলৈ চেষ্টা কৰিব লাগিব। ইয়াত কাৰ্যকলাপটোত তোমালোকক দিয়া হৈছে কেইদিনমানৰ বাবে পিঁয়াজ পানীৰে পৰিপূৰ্ণ দুটা কাঁচৰ গিলাচত ৰাখিলে কি কি পৰ্যবেক্ষণ পোৱা যাব বা পোৱা যায় আৰু লগতে চতুৰ্থ দিনা, তাৰমানে 3 দিন আমি ৰাখিব লাগিব আৰু 4 নম্বৰ দিনা, চতুৰ্থ দিনা দ্বিতীয়টো গিলাচত ৰখা পিঁয়াজৰ শিপা 1 চেণ্টিমিটাৰ কাটিলে কি কি পৰ্যবেক্ষণ পোৱা যায়। 1 চেণ্টিমিটাৰ আমি যেতিয়া কাটি দিম তাৰ পাছত আমি আকৌ ৰাখিলে কি কি পৰ্যবেক্ষণ পাম। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকক ইয়াত ছবিৰ জৰিয়তে দেখুওৱা হৈছে যে আমি কেনেকুৱা এটা ব্যৱস্থা কৰিব লাগিব এই কাৰ্যকলাপটো কৰিবলৈ। ইয়াত দিয়া হৈছে এইটো প্ৰথমটো গিলাচৰ কথা দিছে আৰু এয়া হৈছে দ্বিতীয়টো গিলাচ। দুইটা গিলাচতে কিন্তু কি আছে, পানী আছে। দুইটা গিলাচতে ইয়াতে আছে, দুইটা গিলাচতে আছে পানী। আৰু এই পানীৰে পৰিপূৰ্ণ দুটা গিলাচত আমি এনেধৰণে কিন্তু দুটা পিঁয়াজ ৰাখিব লাগিব। 3 দিন ৰখাৰ পিছত আমি চতুৰ্থ দিনা যেতিয়া পৰ্যবেক্ষণ কৰিম, আমি দেখিবলৈ পাম যে এই পিঁয়াজৰ শিপা কিন্তু বৃদ্ধি হৈছে। ইয়াত তোমালোকক প্ৰথমটো পৰ্যবেক্ষণৰ কথা কৈছে, শিপাৰ শিখৰত থকা ভাজক কলাৰ বাবে
শিপাৰ বৃদ্ধি গতিকে প্ৰথমতে আমি দেখিবলৈ পাম যে এই শিপাবোৰ বৃদ্ধি হৈছে আৰু শিপাৰ আগত বা অগ্ৰ অংশত যি ভাজক কলা থাকে সেই ভাজক কলাই কিন্তু এই বৃদ্ধিৰ কাৰক বা কাৰণ দ্বিতীয়তে ইয়াত কোৱা হৈছে যে 1 নম্বৰ গিলাসত পিঁয়াজৰ শিপাৰ বৃদ্ধি দুইটা গিলাসতে পিঁয়াজৰ শিপা বৃদ্ধি হ'ব তাৰ পিছত চতুৰ্থ দিনা যেতিয়া আমি দ্বিতীয় গিলাসটোৰ এই যি শিপা বৃদ্ধি হৈছিলে তাক আমি 1 সেন্টিমিটাৰ কাটি দিম কাটি পুনৰ ৰাখিম তাৰ পিছত কিন্তু আমি দেখিবলৈ পাম যে প্ৰথম গিলাসটোত কিন্তু আকৌ বৃদ্ধি হৈছে কিন্তু দ্বিতীয় গিলাসটোত কি হ'ব দ্বিতীয় গিলাসত শিপা কাটিলে বৃদ্ধি বন্ধ হয় কিন্তু 1 নম্বৰ গিলাসত শিপাৰ বৃদ্ধি হৈয়ে থাকে গতিকে এইটো ক্ষেত্ৰত 1 নম্বৰ গিলাসৰ ক্ষেত্ৰত বৃদ্ধি হয় 2 নম্বৰ গিলাসৰ ক্ষেত্ৰত কিন্তু বৃদ্ধিটো ৰৈ যায় বা বৃদ্ধি বন্ধ হয় গতিকে ইয়াৰ পৰা আমি এই দুটা পৰ্যবেক্ষণৰ পৰা আমি কি গম পালো আমি ইয়াকে গম পালো যে এই ভাজক কলাৰ উপস্থিতি কি হয় এই শিপাৰ অগ্ৰ অংশত বা আগ অংশত থাকে আৰু কাটি দিয়াৰ লগে লগে সেই শিপাৰ যিটো দৈৰ্ঘ্য বৃদ্ধি হৈছিলে সেয়া লগে লগে বন্ধ হৈ পৰে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাক এই ভাজক কলাৰ বিষয়ে যে আমি আলোচনা কৰিলো সেই ভাজক কলাৰ প্ৰকাৰৰ বিষয়ে আমি আলোচনা কৰিব লাগিব ইয়াত আমাক দেখুৱা হৈছে যে কোৱা হৈছে যে স্থান অনুসৰি ভাজক কলাৰ শ্ৰেণী বিভাজন কি অনুসৰি যে স্থান অনুসৰি বা অঞ্চল অনুসৰি উদ্ভিদজোপাৰ কোনটো অঞ্চলত কেনে ধৰণৰ ভাজক কলা থাকিব বা কোনবিধ ভাজক কলা থাকিব তাৰ ওপৰত ভিত্তি কৰি ভাজক কলা তিনিটা ভাগত ভগোৱা হৈছে প্ৰথম ভাগটোত আমাক দেখুৱা হৈছে প্ৰথমটো হৈছে অগ্ৰস্থ ভাজক কলা তাৰপিছত দিছে নিবেশিত ভাজক কলা তাৰপিছতে পাৰ্শ্বীয় ভাজক কলা এই তিনিবিধ হৈছে কিন্তু ভাজক কলাৰ প্ৰকাৰ আৰু এই তিনিবিধ প্ৰকাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে সেই ভাজক কলাবিধ উদ্ভিদজোপাৰ কোনটো অঞ্চলত থাকে বা কোনটো অঞ্চলত উপস্থিত সেই উপস্থিতিৰ ওপৰতে কিন্তু এই ভাজক কলাৰ প্ৰকাৰবোৰ তাৰ ওপৰত নিৰ্ভৰ কৰে এইফালে আমাক আনহাতে এইফালে এজোপা উদ্ভিদৰ এটা অংশ দেখাবলৈ চেষ্টা কৰা হৈছে অগ্ৰস্থ ভাজক কলা অৰ্থাৎ অগ্ৰ অংশত থাকে গছজোপাৰ আগত বা অগ্ৰস্থ ভাজক কলা আগত থাকে বা শিপাৰ আগত থাকে দ্বিতীয়তে দেখুৱা হৈছে যে নিবেশিত ভাজক কলা এই নিবেশিত ভাজক কলা আমি গছজোপাত কিছুমান গাঁঠি দেখিবলৈ পাওঁ এই দুটা গাঁঠিৰ মাজৰ অংশত কিন্তু এই নিবেশিত ভাজক কলা থাকে আৰু দুটা গাঁঠিৰ মাজৰ অংশ যি দৈৰ্ঘ্য বা বৃদ্ধিৰ কাৰণে ই তাৰ কাৰণে দায়ী এই নিবেশিত ভাজক কলা তাৰ কাৰণে দায়ী প্ৰথম অংশটো হৈছে অগ্ৰস্থ ভাজক কলা যি আগ অংশ বা অগ্ৰত থাকে তাৰপিছত নিবেশিত ভাজক কলা আৰু পাৰ্শ্বীয় ভাজক কলা বুলি আমাক তৃতীয়টো ভাজক কলা ইয়াত দিয়া হৈছে পাৰ্শ্বীয় ভাজক কলা আকৌ আমাক দেখুওৱা হৈছে ঠিক এনে ধৰণে এই পাৰ্শ্বীয় ভাজক কলা আমাক কেম্বিয়াম বুলিও কয় এই শব্দটো তোমালোকে মনত ৰাখিবা কেম্বিয়াম পাছলৈ তোমালোকে পাবা কেম্বিয়াম বুলিও কোৱা হয় এই কেম্বিয়াম বা পাৰ্শ্বীয় ভাজক কলাই কিন্তু গছজোপাৰ গছটো বৃদ্ধি অৰ্থাৎ পৰিধি বৃদ্ধি বা গছজোপাৰ যিটো ব্যাসাৰ্ধ বা ব্যাস বৃদ্ধিত সহায় কৰে ছাত্ৰ ছাত্ৰীসকল এতিয়া ইয়াত আমাক ভাজক কলাৰনো কেনে ধৰণৰ বৈশিষ্ট্য বা ভাজক কলাৰ ধৰ্ম বা ভাজক কলাৰ বিষয়ে কিছুমান কথা দিয়া হৈছে এতিয়া যেতিয়া ভাজক কলাৰ পৰা কিছুমান ভাজক কলা যেতিয়া বিভাজন হৈ নতুন কিছুমান ভাজক কলাৰ সৃষ্টি হয় তেতিয়া কেনে ধৰণৰ ব্যৱহাৰ কৰে ভাজক কলাৰ পৰা নতুনকৈ উৎপত্তি হোৱা কোষবিলাক প্ৰথম অৱস্থাত বিভাজনক্ষম প্ৰথম অৱস্থাত কিন্তু সেই যে নতুন কোষবোৰ সিহঁতিও বিভাজন হ'ব পৰা তাহাঁতৰ গুণ থাকে আৰু তাৰ পাছত লাহে লাহে সেই নতুনকে হোৱা যিবিলাক কোষ সেইবিলাক বৃদ্ধি হৈ পৰিণত হয় আৰু বৃদ্ধি হৈ যেতিয়া পৰিণত হয় ক্ৰমান্বয়ে কি হয় ক্ৰমান্বয়ে বৈশিষ্ট্যগত চৰিত্ৰ লুপ্ত হয় অৰ্থাৎ এই বিভাজনক্ষম যি ক্ষমতা লাহে লাহে লুপ্ত পায় তাৰ ফলত নিৰ্দিষ্ট অৱস্থা প্ৰাপ্তি হলে পৰিৱৰ্তন ঘটে আৰু শেষত এই ভাজক কলাটো এটা সময়ৰ পিছত কিন্তু তাৰ যি চৰিত্ৰৰ পৰিৱৰ্তন ঘটে বুলি ইয়াত কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি তিনিবিধ যে ভাজক কলাৰ কথা আমি আলোচনা কৰিলো বা আমি কলো যে অঞ্চল অনুসৰি ভাজক কলাক তিনিটা ভাগত বিভক্ত কৰা হৈছে এতিয়া প্ৰত্যেকটো ভাগে আমি আলোচনা কৰিব লাগিব প্ৰথম ভাগটো হৈছে যে অগ্ৰস্থ ভাজক কলা অগ্ৰস্থ ভাজক কলাৰ বিষয়ে এতিয়া আমি চাওঁ আহোঁ অলপমান আলোচনা কৰো অগ্ৰস্থ ভাজক কলা এই নামটোৰ পৰা আমি গম পাইছো যে অগ্ৰ অংশত থাকে বা আগ অংশত থাকে গছজোপাৰ আগত বা শিপাৰ আগত এইবোৰ উপস্থিত আৰু এই শিপা আৰু কাণ্ডৰ একেবাৰে অগ্ৰ অংশত উপস্থিত বুলি ইয়াতে আকৌ কোৱা হৈছে
লগতে এই অগ্ৰস্ত ভাজক কলাই হৈছে কিন্তু শিপা আৰু কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধিৰ কাৰক শিপা আৰু কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে কোনে সহায় কৰে এই অগ্ৰস্ত ভাজক কলা ইয়াত তোমালোকে এটাকে দেখিবলৈ পাইছা এই অংশটো হৈছে অগ্ৰস্ত ভাজক কলাৰ অংশ দ্বিতীয়তে আমি এতিয়া পাৰ্শ্বীয় ভাজক কলাৰ কথা আলোচনা কৰিম পাৰ্শ্বীয় ভাজক কলা যাক মই কেম্বিয়াম বুলি ইতিমধ্যে কৈছিলো ইয়াত তোমালোকে সোৱা পাৰ্শ্বীয় ভাজক কলা কোনখিনি ঠাইত থাকে তোমালোকে দেখিব পাৰিছা এই চিত্ৰৰ জৰিয়তে তোমালোকে দেখিছা পাৰ্শ্বীয় ভাজক কলা কাণ্ডৰ কলেবৰ বৃদ্ধি কৰে বা কাণ্ডৰ কি হয় কাণ্ডৰ যি ব্যাসাৰ্ধ বা ব্যাস বা পৰিধি বৃদ্ধি কৰাত এই পাৰ্শ্বীয় ভাজক কলাই কিন্তু এটা মুখ্য ভূমিকা পালন কৰে ইয়াক কেম্বিয়াম বুলিও কোৱা হয় পাছলৈ তোমালোকে ইয়াৰ গুৰুত্ব গম পাবা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি তৃতীয়বিধ ভাজক কলা অৰ্থাৎ নিবেশিত ভাজক কলাৰ কথা আলোচনা কৰো এই ভাজক কলাবিধনো কোনটো অংশত থাকে আমি চাওঁ আহাচোন নিবেশিত ভাজক কলা এইবিধ ভাজক কলা উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা গছৰ ঠাৰিৰ কাষত থাকে বা কি হয় যে গাঁঠিবিলাকৰ দুটা গাঁঠিৰ মাজত যি দৈৰ্ঘ্য বা বৃদ্ধিৰ ক্ষেত্ৰত এই নিবেশিত ভাজক কলাই সহায় কৰে ইয়াত এইটো অংশ দেখুওৱা হৈছে তোমালোকক নিবেশিত ভাজক কলাৰ অংশটো তোমালোকক দেখুওৱা হৈছে আৰু ইয়াৰ পৰা তোমালোকে গম পাইছা যে এইটো অঞ্চলত নিবেশিত ভাজক কলা উপস্থিত থাকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাক কিছুমান ভাজক কলাৰ বৈশিষ্ট্যৰ বিষয় দিছে আমি ভাজক কলাৰ প্ৰকাৰৰ বিষয়ে গম পালো আৰু কোনবিধ ভাজক কলাই কোনটো অঞ্চলত থাকি কেনে ধৰণৰ সহায় কৰে গছজোপাৰ বৃদ্ধিৰ ক্ষেত্ৰত সেয়াও আমি গম পালো এতিয়া বৈশিষ্ট্যৰ ফালে আহো বৈশিষ্ট্যৰ কথা আমি জানিবলৈ হলে প্ৰথমতে আমি গম পাওঁ যে ভাজক কলাবোৰ কিন্তু বিভাজনক্ষম বা বিভাজনশীল সিহঁতি খুব সঘনাই সিহঁতি বিভাজন হ'ব পাৰে সেই কাৰণে আমি জানিব লাগিব যে ভাজক কলাবোৰ খুবেই সক্ৰিয় হৈ থাকে তাক ইয়াত দিছে অতিকে সক্ৰিয় বুলি কৈছে ভাজক কলাবোৰ অতি বেছি সক্ৰিয় আৰু সক্ৰিয় কাৰণে সিহঁতি বিভাজন হৈ থাকে লগতে কৈছে যে কোষবিলাকৰ কোষ পৰশৰ ঘনত্ব বেছি এই কলাবিলাকৰ যিটো কোষৰ ভিতৰত যি কোষ পৰশ থাকে আমি কোষ পৰশৰ বিষয়ে ইয়াৰ আগৰ যিটো অধ্যায় তাত আলোচনা কৰিছিলো তোমালোকে জানা কোষ পৰশ কাক কয় কোষবিলাকৰ কোষ পৰশৰ ঘনত্ব কিন্তু এই ভাজক কলাবিলাকৰ বেছি অন্য কলাৰ কোষবোৰতকৈ তাৰ পাছত আমাক কোৱা হৈছে যে সেলুলোজেৰে গঠিত কোষ পেৰখন পাতল আৰু কোষ কেন্দ্ৰ সুস্পষ্ট আমি জানো যে ইতিমধ্যে গম পাইছো যে উদ্ভিদৰ কোষত কি থাকে কোষ বেৰ থাকে আৰু সেই কোষ বেৰখন কিন্তু সেলুলোজেৰে গঠিত গতিকে ইয়াত সেই কথাটো দিছে যিটো সেলুলোজেৰে গঠিত কোষ বেৰখন কিন্তু পাতল হয় বুলি কৈছে খুব ডাঠ নহয় পাতল হয় আৰু কোষ কেন্দ্ৰ কিন্তু সুস্পষ্ট বা স্পষ্টকে থাকে তাৰ পাছত কৈছে যে ৰসদানি অনুপস্থিত এই কথাষাৰ কিন্তু শেষত আমাক দিয়া হৈছে যে ৰসদানি যিটো আমি জানো যে উদ্ভিদ কোষত ৰসদানিৰ আকাৰ এই যে ভাজক কলাৰ কোষবিলাকত কিন্তু ৰসদানি কিন্তু উপস্থিত নাথাকে গতিকে এই ভাজক কলাৰ বৈশিষ্ট্যবোৰ আমি এতিয়া গম পালো আৰু লগতে গম পালো যে ভাজক কলাৰ কোষবিলাকত কিন্তু ৰসদানি নাথাকে এতিয়া ভাজক কলাৰ কোষবিলাকত ৰসদানি কিয় নাথাকে ইয়াৰ কাৰণটো কি ভাবি চাইছানে ইয়াৰ কাৰণটো ভাবি চাবলৈ হলে তোমালোকে মনত পেলাব লাগিব ইয়াৰ আগৰ অধ্যায়ত মই ৰসদানি পঢ়াওতে ৰসদানিৰ বিষয়ে কি কি কথা আলোচনা কৰিছিলো ৰসদানিনো কিয় লাগে ৰসদানিৰ বৈশিষ্ট্যনো কি ৰসদানিত উদ্ভিদে কিছুমান লাগতিয়াল পদাৰ্থ সঞ্চয় কৰি ৰাখে কিন্তু এই ভাজক কলাবোৰ যেটো বিভাজনশীল খুব সঘনাই ইহঁতি বিভাজন হৈ থাকে এটাৰ পৰা আকৌ নতুন কোষ সৃষ্টি হয় গতিকে এইবিলাক কোষত এই সঞ্চয় কৰি ৰখাৰ প্ৰয়োজন নাই কিছু পদাৰ্থ সঞ্চয় কৰি ৰখাৰ প্ৰয়োজনটো নাই সেই কাৰণে এই কোষবিলাকত কি হয় যে ৰসদানি উপস্থিত নাথাকে ইয়াত দিছো তোমালোকক মই এটা কাৰণ দিছো যে ৰসদানিৰ প্ৰধান কাম হ'ল পুষ্টিকৰ পদাৰ্থ সঞ্চয় কৰা আৰু ভাজক কলা বিভাজনশীল পুষ্টিকৰ পদাৰ্থ জমা কৰাৰ কোনো প্ৰয়োজন নাথাকে আৰু সেই কাৰণে হয়তো ৰসদানি এই ভাজক কলাত উপস্থিত নাথাকে ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত উদ্ভিদ কলাৰ প্ৰথমটো ভাগ অৰ্থাৎ ভাজক কলাৰ বিষয়ে আলোচনা কৰিলো ভাজক কলাৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিলো আৰু ভাজক কলাৰ বৈশিষ্ট্যবোৰ আলোচনা কৰিলো এতিয়া আমি কেইটামান প্ৰশ্ন লৈ যাব লাগিব প্ৰথম প্ৰশ্নটো চাওঁচোন আহা প্ৰথম প্ৰশ্নটো সুধিছে
কোনবোৰ ভাজক কলাৰ প্ৰকাৰ এই তলৰ কোনবোৰনো ভাজক কলাৰ প্ৰকাৰ প্ৰথমটো দিছে অগ্ৰস্থ ভাজক কলা তাৰপিছত নিবেশিত ভাজক কলা আৰু গ দিছে পাৰ্শ্বীয় ভাজক কলা ঘ দিছে ওপৰৰ সকলোবোৰে আমি জানো এই তিনিটাই হৈছে ভাজক কলাৰ প্ৰকাৰ গতিকে শুদ্ধ উত্তৰ হৈছে ঘ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সুধিছে কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধি হোৱাৰ কাৰণ হ'ল কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য কাৰ কাৰণে বৃদ্ধি হয় অগ্ৰস্থ ভাজক কলা নে পাৰ্শ্বীয় ভাজক কলা নিবেশিত ভাজক কলা এইবোৰৰ কোনোটোৱেই নহয় আমি জানো এইটোৰ উত্তৰ হ'ব অগ্ৰস্থ ভাজক কলা ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ইয়াত সুধিছে উদ্ভিদৰ গাঁঠিৰ ওচৰত কোনটো কলা পোৱা যায় গতিকে উদ্ভিদৰ গাঁঠিৰ ওচৰত কোনটো কলা পোৱা যায় অগ্ৰস্থ ভাজক কলা পাৰ্শ্বীয় ভাজক কলা নে নিবেশিত ভাজক কলা ঘ দিছে এইবোৰৰ কোনোটোৱে নহয় আমি জানো যে উদ্ভিদৰ গাঁঠিৰ ওচৰত নিবেশিত ভাজক কলা পোৱা যায় চতুৰ্থ প্ৰশ্নটোত আমাক সুধিছে ভাজক কলাৰ কোষবোৰ অতিকে আমি পাইছো ভাজক কলাৰ কোষবোৰ অতিকে সক্ৰিয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সুধিছে ভাজক কলাৰ কোষবিলাকৰ কোষ পৰশৰ ঘনত্ব ডেশ আৰু কোষ কেন্দ্ৰ ডেশ আমি জানো যে ভাজক কলাৰ কোষবিলাকৰ কোষ পৰশৰ ঘনত্ব বেছি গতিকে ঘনত্ব বেছি আৰু লগতে আমি জানো যে কোষ কেন্দ্ৰ সুস্পষ্ট ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ অৰ্থাৎ শেষৰটো প্ৰশ্নলৈ যাওঁ ইয়াত আমাক সুধিছে ভাজক কলাৰ কোষবোৰত ৰক্তাণীৰ উপস্থিত গতিকে ভাজক কলাৰ কোষবোৰত ৰক্তাণী নাথাকে বা অনুপস্থিত বুলি আমি গম পাইছো গতিকে এই বাক্যটো কিন্তু অশুদ্ধ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত ভাজক কলাৰ কথা আলোচনা কৰিলো ভাজক কলাৰ বিভিন্ন প্ৰকাৰৰ কথা আলোচনা কৰিলো ভাজক কলাৰ বৈশিষ্ট্যও আলোচনা কৰিলো লগতে আমি মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰিবলৈ চেষ্টা কৰিলো আজি আমাৰ এই অংশটো ইয়াতে শেষ হৈছে পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ